ব্যৱসায়ী আৰু সমাজৰ যিসকলে বাজেটৰ লগত মতামত ৰাখিব বিচৰা ব্যক্তিৰ উপস্থিতিত এখন কেন্দ্ৰীয় বাজেট সম্পৰ্কে সভা আমি আহ্বান কৰিছিলোঁ। তাত কেইবাজনো মহাবিদ্যালয়ৰ অধ্যক্ষ, অৰ্থনীতি বিভাগৰ বা কোনোবা মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁলোকে বাজেটৰ সম্পৰ্কে এক বিস্তৃত আলোচনা দাঙি ধৰে আৰু সমাজৰ মোদী ডাঙৰীয়া বাজেটখনৰ কি দৃষ্টি প্ৰতি নাগৰিকসকলৰ কি মতামত সেই বিষয়ে আমি অৱগত হওঁ। শেষত আমি বাজেটখনত চৰকাৰখনে মোদী ডাঙৰীয়া চৰকাৰখনে বা আহিবলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাজেটৰ বিষয়ে কি দৃষ্টিভংগী আছে, আমাৰ চৰকাৰে কোন ছেক্টৰত বেছিকৈ কাম কৰিব বিচাৰে তাৰ বিষয়ে নাগৰিকৰ লগত আলোকপাত কৰোঁ আৰু আহিবলগীয়া বাজেটখনতো আমি বিভিন্ন পৰামৰ্শ ৰাইজৰ পৰা বা নাগৰিকসকলৰ পৰা লোৱা হয়। এডভান্টেজ আছাম 2.0 লৈ কেনেধৰণে আশা কৰে? খুব হিষ্টৰিক হ'ব। আপোনালোকে চাব যে এডভান্টেজ আছাম 1.0 আমাৰ চৰকাৰী বিভিন্ন ইনভেষ্টমেণ্টৰ ওপৰত আছিল, যিটো নিমলীগড় ৰিফাইনেৰী হওক তেনেকুৱা ধৰণৰ কেইবাটাও ছেক্টৰত বা পাইপলাইন এই ছেক্টৰত আছিলে। এডভান্টেজটো প্ৰাইভেট ছেক্টৰত যথেষ্ট ইনভেষ্টমেণ্ট আপোনালোকে দেখিব আৰু এই যিখন নতুন অসমৰ আমি কল্পনা কৰিছোঁ আন্দোলন বৰ্জিত, দুৰ্নীতি বৰ্জিত, য'ত মেধাৰ ভিত্তিত চাকৰি পায় ল'ৰা ছোৱালী, এই যে এটা নৱপ্ৰজন্মৰ মাজত যে এটা আশাৰ সঞ্চাৰ হৈছে, সেই তাৰ উপকৃত কৰিব পৰাকৈ বিভিন্ন ধৰণৰ প্ৰাইভেট ইনভেষ্টমেণ্ট অসমলৈ আহিব। হ'ব। ব্যৱসায়ী আৰু সমাজৰ যিসকলে বাজেটৰ লগত মতামত ৰাখিব বিচৰা ব্যক্তিৰ উপস্থিতিত এখন কেন্দ্ৰীয় বাজেট সম্পৰ্কে সভা আমি আহ্বান কৰিছিলোঁ। তাত কেইবাজনো মহাবিদ্যালয়ৰ অধ্যক্ষ, অৰ্থনীতি বিভাগৰ বা কোনোবা মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁলোকে বাজেটৰ সম্পৰ্কে এক বিস্তৃত আলোচনা দাঙি ধৰে আৰু সমাজৰ মোদী ডাঙৰীয়া বাজেটখনৰ কি দৃষ্টি প্ৰতি নাগৰিকসকলৰ কি মতামত সেই বিষয়ে আমি অৱগত হওঁ। শেষত আমি বাজেটখনত চৰকাৰখনে মোদী ডাঙৰীয়া চৰকাৰখনে বা আহিবলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাজেটৰ বিষয়ে কি দৃষ্টিভংগী আছে, আমাৰ চৰকাৰে কোন ছেক্টৰত বেছিকৈ কাম কৰিব বিচাৰে তাৰ বিষয়ে নাগৰিকৰ লগত আলোকপাত কৰোঁ আৰু আহিবলগীয়া বাজেটখনতো আমি বিভিন্ন পৰামৰ্শ ৰাইজৰ পৰা বা নাগৰিকসকলৰ পৰা লোৱা হয়। এডভান্টেজ আছাম 2.0 লৈ কেনেধৰণে আশা কৰে? খুব হিষ্টৰিক হ'ব। আপোনালোকে চাব যে এডভান্টেজ আছাম 1.0 আমাৰ চৰকাৰী বিভিন্ন ইনভেষ্টমেণ্টৰ ওপৰত আছিল, যিটো নিমলীগড় ৰিফাইনেৰী হওক তেনেকুৱা ধৰণৰ কেইবাটাও ছেক্টৰত বা পাইপলাইন এই ছেক্টৰত আছিলে। এডভান্টেজটো প্ৰাইভেট ছেক্টৰত যথেষ্ট ইনভেষ্টমেণ্ট আপোনালোকে দেখিব আৰু এই যিখন নতুন অসমৰ আমি কল্পনা কৰিছোঁ আন্দোলন বৰ্জিত, দুৰ্নীতি বৰ্জিত, য'ত মেধাৰ ভিত্তিত চাকৰি পায় ল'ৰা ছোৱালী, এই যে এটা নৱপ্ৰজন্মৰ মাজত যে এটা আশাৰ সঞ্চাৰ হৈছে, সেই তাৰ উপকৃত কৰিব পৰাকৈ বিভিন্ন ধৰণৰ প্ৰাইভেট ইনভেষ্টমেণ্ট অসমলৈ আহিব। হ'ব।